নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ চেনেল ইজি এক্সামলৈ আপোনালোকক স্বাগতম। আজি মই জুলাই 2nd উইকৰ কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকলৈ লৈ আহিছোঁ। আহক আমি ভিডিঅ'টো আজি আলোচনা কৰোঁ। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, ৰিচেণ্টলি হুইচ মিনিষ্টাৰ হেজ এপইণ্টেড এজ লিডাৰ অফ দ্য হাউচ অফ ৰাজ্যসভা? ইয়াৰে শুদ্ধ আনচাৰটো হ'ল পীয়ূষ গোৱেল। The next question. Recently, India, Maldives and which country participated in naval exercise TTX 2021? এই এক্সাৰচাইজটো TTX ইণ্ডিয়া, মালদ্বীপছ আৰু কোনখন দেশে লগ লাগি সম্পন্ন কৰিছিল? ইয়াৰে শুদ্ধ আনচাৰটো হ'ল শ্ৰীলংকা। Question number 3. Which state will organize the Khelo India Youth Games 2021 in February 22? এইখন খেলো ইণ্ডিয়া ইউথ গেমছ আহি আছে, ফেব্ৰুৱাৰী 22ত পাতিব। 21তে পাতিব লাগিছিল, 21ত ক'ভিডৰ কাৰণে পাতিব নোৱাৰিলে। গতিকে এইটো 4th এডিশ্যন। ইয়াৰ কোনে পাতিব? দিছ উইল বি হাৰিয়ানা। কেই নম্বৰ এডিশ্যন সেইটো সোধে। ইয়াৰ লাষ্ট ইয়াৰ কোনে পাতিছিল সেইটো সোধে। আপোনালোকে চাই ল'ব খেলো ইণ্ডিয়াৰ বিষয়ে। তো হুইচ প্লেয়াৰ অন দ্য টাইটেল অফ উইম্বলডন চেম্পিয়নশ্বিপছ 2021 ইন মেন ছিংগল? ইয়াৰ শুদ্ধ আনচাৰটো হ'ল নভাক জকভিচ। ইয়াৰ আগৰবাৰ কোন জিকিছিল? ৰাফেল নাডাল। খেলি মেলি হ'ল কুৱেশ্যনটো দিয়া, অকণমান ক্ষমা কৰিব। কুৱেশ্যন নম্বৰ 3 হ'ব লাগিছিল একচুৱেলি, পিডিএফটো বনাওঁতে অকণমান খেলি মেলি হৈ গ'ল, বাৰু হওক একো নাই। কুৱেশ্যন নম্বৰ 3. হুইচ ফুটবল প্লেয়াৰ অন দ্য ইউৰো 2020 গল্ডেন বুট? গম পাইছোঁ আমি ইউৰো 2020 গল্ডেন বুট হৈ গ'ল। তাৰে কোনে জিকিছিল সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু গল্ডেন বুট কোনে পালে? ই হ'ল ক্ৰিষ্টিয়ানো ৰনাল্ডো। তেওঁ ক'ৰ আছিলে? পৰ্তুগালৰ। কুৱেশ্যন নম্বৰ 6. Who won the title of Wimbledon Championships 2021 in ওমেন ছিংগল? মই মেন ছিংগলক কি কৈছিলোঁ? নভাক জকভিচ। আৰু ওমেন ছিংগলত কোন হ'ব? নাওমি ওছাকা। Question number 7. Recently, who is become the new Prime Minister of Nepal? নেপালৰ প্ৰাইম মিনিষ্টাৰ কোন হৈছে? ইয়াৰে শুদ্ধ আনচাৰটো হ'ল শ্বেৰ বাহাদুৰ দেউৰা। আগতে কোন আছিলে? KP শৰ্মা অলি। Recently, Indian Navy received 10th anti-submarine aircraft from which country? 10খন anti-submarine সিহঁতে ৰিচিভ কৰিছে বা ইণ্ডিয়া ৰিচিভ কৰিছে কোনখন কাণ্ট্ৰিৰ পৰা? ইয়াৰে শুদ্ধ আনচাৰটো হ'ল USA। Question number 9. Which country has unveiled one of the world largest floating solar panel farm? কোনে গৈ আছে বনাবলৈ? ইয়াৰে শুদ্ধ আনচাৰটো হ'ল ছিংগাপুৰ। সোলাৰ পেনেল মানে ফ্লটিং সোলাৰ পেনেল হ'ব পানীৰ ওপৰত, সেইটো কি হ'ব আনচাৰটো? ছিংগাপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 10. Who will be the India's flag bearer in the opening and ending ceremony in Tokyo Olympic 2021? ইণ্ডিয়া হয় ফ্লেগ বেৰিয়াৰ হিচাপে কোন যাব? অপশ্যন এ মেৰী কম, অপশ্যন বি মনপ্ৰীত সিং, অপশ্যন চি বজৰং পুনিয়া আৰু বথ ANB। বথ ANB কেইটা প্ৰায় শুদ্ধই হয়। ইয়াৰ আনচাৰটো কি হ'ব? বথ ANB। ইয়াৰে প্ৰথম ষ্টাৰ্টিং অপেনিং কোন হ'ব? মেৰী কম। আৰু শেষত কোন আহিব? এণ্ডিঙত কোন যাব? বজৰং পুনিয়া। Question number 11. Which women cricketer has become the highest run scorer across all format? আমি জানো ক্ৰিকেটৰ 3টা ফৰ্মেট থাকে, T20, ODI, টেষ্ট ক্ৰিকেট। এই গোটেইকেইটাতে হাইষ্ট স্ক'ৰ কৰা ওমেন ক্ৰিকেটাৰ কোন ৱৰ্ল্ডৰ ভিতৰতে? কোন হ'ব? নান আদাৰ দেন মিতালী ৰাজ। তেওঁ ইণ্ডিয়ান ওমেন ক্ৰিকেটৰ কেপ্টেইন। Question number 13. Which country has joined the International Solar Alliance?
ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স অলপতে হৈ গৈছে 121 কাণ্ট্ৰি মিলি। ইয়াৰে ইনিচিয়েটিভ কোনে কৈছিলে? ইণ্ডিয়াই কৈছিলে, মানে ইণ্ডিয়াতে হৈছিলে। আৰু নতুনকৈ জইন কোনে কৈছে ইয়াত? গ্ৰীচ। অপশ্যন চি আনচাৰ। Question number 12. The book titled Nathuram Godse, The True History of Gandhi's Ascension, written by কোনে লিখিছে? ধৱল কুলকাৰ্ণি, মেঘা সাক্সেনা, অমিত ৰয়, none of these. ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ ধৱল কুলকাৰ্ণি। এই নতুনকৈ এইবিলাক ৰিচেণ্ট ৰিলিজ হোৱা বুক, আৰু যিবিলাক নতুনকৈ পাব্লিছ হয় সেইবিলাক বুক ইম্পৰ্টেণ্টেই, ইয়াত আহিব এইবিলাক পৰীক্ষাত। On which day observe International Plastic Free Day? ইয়াৰে শুদ্ধ আনচাৰটো হ'ল জুলাই 3। ইয়াৰ থিমটো ক'ব আপোনালোকে, চাই পেলাই গুগলত পাই যাব। বৰ্তমান জুলাই 3 পাতি গৈছে ইণ্টাৰনেশ্যনেল প্লাষ্টিক ফ্ৰী ডে। তাৰ থিমটো কি আছিলে, থিমটো চাই পেলাই আপোনালোকে জনাব, বা সেইটো আপোনালোকে শিকি থৈ দিব। 15. Which government has planned to set up health ATM in state? আমি ATM জানো পইচা উলিয়াবৰ কাৰণে ব্যৱহাৰ হৈছে। এবাৰ ATM কিহৰ কাৰণে হৈছে? হেল্থৰ কাৰণে। হেল্থৰ কাৰণে ATM ব্যৱহাৰ হৈছে। ইয়াত কি হ'ব? আপোনালোকে যদি ফিংগাৰপ্ৰিণ্ট প্ৰেছ কৰে, ঠিক তেনেকৈ ফিংগাৰপ্ৰিণ্ট দিলে আপোনালোকৰ ব্লাড প্ৰেছাৰ হওক বা তেনেকৈ ব্লাড চাৰ্কুলেশ্যনটো হওক, ঠিক তেনেকৈ কেনেবা ইণ্টাৰনেল ইফেক্ট আছে নেকি তেনেকুৱা বিষয়ে জানিব পাৰিব। ইয়াৰে শুদ্ধ আনচাৰটো হ'ল কি? উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত বনাব গৈ আছে। Who has been appointed as Civil Aviation Minister in our country? আমাৰ বৰ্তমান কাণ্ট্ৰিত কাক নতুনকৈ চিভিল এভিয়েশ্যনৰ মিনিষ্টাৰ হিচাপে ঘোষণা কৰিছে? হৰদীপ সিং পুৰী, জ্যোতিৰ্বিদ্যা সিন্ধিয়া, অনুৰাগ সিং ঠাকুৰ, সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালটো হ'বই নোৱাৰে, আৰু আনচাৰটো কোন হ'ব? জ্যোতিৰ্বিদ্যা সিন্ধিয়া। ইয়াৰ তাৰ আগতে কোন আছিলে? হৰদীপ সিং পুৰী, এওঁ আছিলে। কিন্তু শুদ্ধ আনচাৰটো হ'ব কি? বৰ্তমান কোন হ'ব? জ্যোতিৰ্বিদ্যা সিন্ধিয়া। Question number 17. Recently, Indian government has created a new ministry. Name of it. নতুনকৈ কি কৰিছে? এটা মিনিষ্ট্ৰি ক্ৰিয়েট কৰিছে। গম পাইছোঁ আমি বিভিন্ন ধৰণৰ মিনিষ্ট্ৰি, যেনে ডিফেন্স হওক, হেল্থ হওক, এইবিলাক মিনিষ্ট্ৰি বুলি কওঁ। তাৰে ভিতৰত নতুনকৈ এটা মিনিষ্ট্ৰি গঠন কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে। সেই মিনিষ্ট্ৰিটোৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন হয় মিনিষ্ট্ৰি অফ কৰ্পৰেশ্যন, মিনিষ্ট্ৰি অফ মাইন্স, মিনিষ্ট্ৰি অফ স্পেচিয়েল কেটেগৰী, নান অফ দিছ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ল মিনিষ্ট্ৰি অফ মাইন্স, মিনিষ্ট্ৰি অফ কৰ্পৰেশ্যন। অপশ্যন এ শুদ্ধ আনচাৰ। Question number 18. Who inaugurated and addressed the Co-Win Global Conclave? আপোনালোকে হয়তো টিভিত নিউজত আছিলে, কি হ'ল ৱৰ্ল্ডৰ কিছুমান ডেভেলপমেণ্ট কাণ্ট্ৰি লগ লাগি ক'ভিডক কেনেকৈ আমি ৰেপিড কৰিব পাৰোঁ, ক'ভিডক কেনেকৈ জয় কৰিব পাৰোঁ, তাৰ কিছুমান আইডিয়া ল'বলৈ এখন গুগলত মানে গুগল মিটৰ দ্বাৰা এখন অনলাইন কনফাৰেঞ্চ হৈছিলে। সেই অনলাইন কনফাৰেঞ্চত অসমৰ হৈ ইণ্ডিয়া হৈ কোনে আইডিয়া দিছিল বা এড্ৰেছ কৰিছিল, কোনে পাৰ্টিচিপেট কৰিছিলে? ইয়াৰে শুদ্ধ আনচাৰটো হ'ল নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী কি কৰিছিলে? পাৰ্টিচিপেট কৰিছিলে। ইম্পৰ্টেণ্ট কুৱেশ্যন। Question number 19 and last question. Which country constructed world tallest sand castle? Sand castle জানো আমি বালিৰ পিৰামিড বনোৱা নিচিনা, এনেকৈ পিৰামিড হয়, আপোনালোকে ইমেজ চাই ল'ব চেণ্ড কেষ্টেলবিলাক কেনেকুৱা হয়। কোনে বনাইছে চেণ্ড কেষ্টেলটো চবতকৈ ওখ? অপশ্যন এ ইটালী, ডেনমাৰ্ক, ফ্ৰান্স, আলজেৰিয়া। ইয়াৰে ভিতৰত শুদ্ধ আনচাৰটো হ'ল ডেনমাৰ্ক। বন্ধুসকল, যদি ভাল লাগিল ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ ভিজিট কৰিছে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।